ধুবুৰীৰ কালাহাটত চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ অকাল মৃত্যুত অঞ্চলজুৰি শোকৰ ছাঁ। ঘটনাৰ বিৱৰণী মতে চতুৰ্থ বৰ্গৰ কৰ্মচাৰীগৰাকীয়ে টকাৰ অভাৱত উন্নত চিকিৎসা কৰাব নোৱাৰি অকালতে মৃত্যুক সাৱটি ল'লে। ধুবুৰীৰ কালাহাট গাঁও পঞ্চায়তৰ অন্তৰ্গত কিসমত হাহদহ তৃতীয় খণ্ড গাঁৱৰ কনক ৰায়ৰ পুত্ৰ চানু কুমাৰ ৰায়ৰ অকাল মৃত্যুত শোকৰ ছাঁ পৰিছে অঞ্চলটোত। মৃত যুৱকজনে 2008 চনৰে পৰা এখন বিদ্যালয়ত চতুৰ্থ বৰ্গৰ কৰ্মচাৰী হিচাপে কাম কৰি আছিল, কিন্তু যোৱা 2021 চনতে নিযুক্তি লাভ কৰিছিল। মাহিলী মাত্ৰ 8,000 টকাকৈ দৰমহা পোৱা 34 বছৰীয়া যুৱক চানু কুমাৰ ৰায় কোনোমতে পৰিয়ালটোক পোহপাল দি আহিছিল। বিগত কিছুদিন ধৰি বেমাৰত ভুগি টকাৰ অভাৱত চিকিৎসা কৰিব নোৱাৰি যোৱা ৰাতি মৃত্যুক সাৱটি ল'লে চানুৱে। স্থানীয় ৰাইজ তথা বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰীসকলে বিভাগীয় কৰ্তৃপক্ষ, শিক্ষামন্ত্ৰী আৰু চৰকাৰক অনুৰোধ জনাইছে যে পৰিয়ালটোৰ কথা চিন্তা কৰি চানু কুমাৰ ৰায়ৰ পত্নীক উক্ত পষ্টটোত নিযুক্তি দিয়াৰ দাবী জনায়। লগতে এওঁৰ দৰে মাহিলী 8,000কৈ দৰমহা পোৱা অসমৰ কেইবা হাজাৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ মাহিলী দৰমহা অতি কমেও 28,000 পৰা 30,000কৈ পোৱাৰ সুব্যৱস্থা কৰাৰ বাবে অনুৰোধ জনাইছে। আবু ছিদ্দিকৰ হুছেইনৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। চৰকাৰে যেতিয়া তেওঁলোকক 2022 ছেপ্টেম্বৰ মাহত চৰকাৰীকৰণ কৰিলে আৰু এটা ফিক্স পেড আৰু ৰাজাকাটলিপাত পদ্মনাৰায়ণ এম ই স্কুলত বেষ্ট স্কুল হিচাপে মোৰ স্কুলত নিযুক্তি দিলে। আজি হঠাতে মোক ফোন কৰিলে যে চানু কুমাৰ মানে ঢুকাইছে। মোৰ বৰ দুখ লাগিল। যিখিনি দৰমহা দিছে খুব কমেই, কিন্তু চৰকাৰী নিয়ম চৰকাৰী কৰিছে আৰু এই ন্যূনতম 8,000 টকা দি চৰকাৰ ঘৰখন নচলে। আৰু তাৰ এনে কিছু সৰু সৰু বেমাৰো আছিল আৰু সেইখিনি বেমাৰৰ উপযুক্ত চিকিৎসা কৰিব পৰা নাই। যি নহওক, আজি চানু কুমাৰ আমাৰ মাজত নাই, তাৰ কাৰণে মই খুব এতিয়া চৰকাৰক কি জনাব, পৰিয়ালটোৰ বাবে কি জনাব? মই স্কুলৰ প্ৰধান শিক্ষক হিচাপে মই বিভাগীয় কৰ্তৃপক্ষ তথা আমাৰ শিক্ষা বিভাগৰ মন্ত্ৰী তথা আমাৰ মাননীয় মুখ্যমন্ত্ৰীদেৱক অনুৰোধ জনাইছোঁ যে তেওঁৰ ঘৰখন যাতে ভালভাৱে চলে। তাৰ দুটা বাচ্চা আছে, ল'ৰা আৰু এটা ছোৱালী, তাৰ পত্নী আছে, আৰু যাতে সেই পদত যাতে নিযুক্তি দিয়ে পত্নীক যিটো পত্নী উপযুক্ত শিক্ষিত আছে, তাৰ কাৰণে মই চৰকাৰক মোৰ তৰফৰ পৰা মই অনুৰোধ জনাইছোঁ আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই বিশেষকৈ অনুৰোধ জনাইছোঁ যাতে এইখিনি কাম যদি তেওঁ দয়া কৰি দিয়ে, তেনেহ'লে সেই ঘৰখন মানে চলাত সহায় হ'ব বুলি মই অনুৰোধ কৰিছোঁ চৰকাৰক। বাড়ি আনাতে তারপরে আরো তুলে আরাম হয়েছে, আরাম করার পর